চলোৱা কঠোৰ ভিক্ষাৰী সজোৱা নচলিব। আমি মানি নলওঁ, আমি মানি নলওঁ। আজাৰা আৰু পলাশবাৰী ৰাজচক্ৰৰ খেনালিবাৰীত বিশেষকৈ তেওঁলোকে ভূমি নথিপত্ৰ বেল্টৰ মাটিত নথকাৰ অজুহাত লৈ উচ্ছেদ কৰাৰ আজি শেষ সীমা আছিল। আৰু আজি আমি পলাশবাৰী আজাৰা ৰাজচক্ৰৰ সকলো মানুহ আহি চহী সম্বলিত স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিছোঁ, যাতে তেওঁ বিবেচনা কৰি এক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। আপোনালোকে জানে যে ইতিমধ্যে বঙৰা, পাচিনাপাৰা, দেউৰ আলি, কুটনি, মাটি কুটনি আদি অঞ্চলৰ প্ৰায় 500 পৰিয়ালক উচ্ছেদ কৰিছে। কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই, কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ। সুখৰ কথা, আশাৰ ৰেৱনী এটা আহিছে। আজি 5 দিনমান আগতে হাইকোৰ্টে এটা অৰ্ডাৰ দিছে যে সেই মানুহখিনিক উচ্ছেদিত 500 পৰিয়ালক পুনৰ সংস্থাপন কৰিব লাগে আৰু ক্ষতিপূৰণ দিবৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। গতিকে আমি ভীতিগ্ৰস্ত হৈ পৰিছোঁ যে এটা কথা জানি যে আমাৰ জনগণৰ যি অধিকাৰ, যি 6খন গাঁও, 2662 বিঘা, কোনো ধৰণৰ ৰাইজৰ পাট্টাদাৰসকলৰ অভিমত অনুমতি লোৱা নাই। চৰকাৰে GMDয়ে কি পাতিব তাত একো কোৱা নাই, কেৱল বিভিন্ন চৰকাৰী কাৰ্যালয় স্থাপনৰ নামে মাটিখিনি অধিগ্ৰহণৰ প্ৰস্তাৱ GMDয়ে দাখিল কৰিছে। গতিকে আমি গভীৰ দুখ পাইছোঁ, কাৰণ ৰাজহ বিভাগৰ দৰে এটা বিভাগে য'ত নীতি নিয়ম, আইনৰ নীতি নিয়ম আছে, তাত ৰাইজক আন্ধাৰত ৰাখি ৰাইজৰ মুকলিকৈ জনোৱাৰ নিয়ম থকাৰ পিছতো ডাইৰেক্ট উচ্ছেদ কৰিম, অধিগ্ৰহণ কৰিম, এই ধৰণৰ পত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছে। মাটি অধিগ্ৰহণ কৰিবলৈ ওলাইছে, তাৰ ওপৰত প্ৰতিবাদ লৈয়ে আজি আমাৰ কৃষি সংগ্ৰাম সমিতিয়ে আমি প্ৰতিবাদ জনাইছোঁ। আৰু লগতে আমাৰ বঙৰা অঞ্চলত IT পাৰ্ক, এৰু চিটি যি তেওঁ স্থাপন কৰিব ওলাইছে, তাৰ ফলত আমাৰ বঙৰাবাসী ৰাইজৰ কথা চিন্তা কৰিছে। আমাৰ বাসভূমি থাকিব, আমাৰ কৃষিভূমি তেওঁলোকে উচ্ছেদ কৰিব ওলাইছে। অসমৰ মানুহে কৃষিৰ ওপৰত জীৱন নিৰ্বাহ কৰিয়ে মানুহ চলি আছে। এটা পৰিয়াল, সাধাৰণ মানুহ চলিব লগা হ'লে খাদ্য, বস্ত্ৰ আৰু বাসস্থান, এই 3টা বস্তু আমাৰ মৌলিক অধিকাৰ। আৰু এইকেইটা ডাঙৰ বস্তু, এইকেইটা নহ'লে মানুহ চলিব নোৱাৰে, ক'তো থাকিব নোৱাৰে। গতিকে এই অধিকাৰসমূহ এইখন চৰকাৰে আমাৰ মাজৰ পৰা কাঢ়ি লৈ যাব বিচাৰিছে। আমাৰ অসমত বিশেষকৈ বঙৰা ৰাইজবাসীৰ ওচৰত বহু অন্যায় অবিচাৰ কৰিছে। অলপতে আমাৰ ইছলামপুৰ দখল কৰিলে, আমি তেখেতসকলক সুধিব খুজিছোঁ ওচৰৰখিনি কিয় তেওঁক উচ্ছেদ কৰা নাই। যিখিনি নেকি স্কুল আছে, যিটো এটা আশ্ৰম আছে, যিটো নেকি ডাঙৰ ডাঙৰ বিল্ডিং আছে, কোম্পানী আছে, তেখেতসকলে সেইবোৰ কিয় উচ্ছেদ কৰা নাই। দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহখিনিক তেওঁ ভৰিতে গচকিছে আৰু মিনিষ্টাৰৰ ডাঙৰ ডাঙৰ মানুহৰ মাটি থকা কাৰণে তেওঁলোকক ৰক্ষণাবেক্ষণ দিছে। আপোনালোকে ৰাজনীতি কৰিছে, ভাল কৰক, দেশৰ জনসাধাৰণৰ কল্যাণ সাধন কৰক, তাৰ কাৰণে আমি আপোনালোকক আহ্বান জনাইছোঁ। 5ৰ পৰা 15-20 হাজাৰ বিঘা তেওঁলোকে টাউনশ্বিপ, পাইলট প্ৰজেক্ট, এৰো চিটিৰ নামত দখল কৰাৰ ষড়যন্ত্ৰ লৈছে, পদক্ষেপ লৈছে পৰ্যায়ক্ৰমে। গতিকে এই GMDৰ যিটো নাটক যে আমি চৰকাৰী কাৰ্যালয় পাতিম, কিন্তু ৰাইজৰ অধিকাৰ আছে, কি চৰকাৰী কাৰ্যালয় আছে তোমালোকে জনোৱা, আমাৰ মতামত লোৱা, আমি দিবও পাৰোঁ, নিদিবও পাৰোঁ, আমি মাটিৰ মালিক। গতিকে এইখিনি ভৰিৰে গচকি মাটি লোৱাটো আমি কেতিয়াও সমৰ্থন নকৰোঁ। আজি আপোনালোকে স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীক দিলোঁ, তৎকালে তেওঁ শীঘ্ৰে ব্যৱস্থা লওক, তেওঁৰ সুমতি হওক, জনগণক উচ্ছেদ শব্দটোৰে যাতে ভীতিগ্ৰস্ত নকৰে, নহ'লে অনাগত দিনত BJP চৰকাৰৰ পুলিয়া পখলাই উভালিবলৈ ৰাইজ এই বৃহত্তৰ 19 কিলোমিটাৰ বেখাৰ ৰাইজ কিন্তু সাজু আছে। মনত ৰখা ভাল, তাৰে এটা অংশত পলাশবাৰী সমষ্টিটো আছে। তেতিয়া সমষ্টি নাথাকিব, সমষ্টিৰ ক্ষমতা নাথাকিব। আমি আজি হুঁচিয়াৰি কৰি দিছোঁ মন্ত্ৰীগৰাকীক, MLA গৰাকীক, তেওঁ ৰাইজক নুসুধাকে যাতে কোনো ধৰণৰ পদক্ষেপ এখোজো আগ নাবাঢ়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307
ডাবল 2 1।